ভাবো যে এই সমূহে আমাক বহুত আগুৱাই লৈ যাব 1 লাখ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আমি নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। নতুন বছৰত আপোনালোকক 25,000 চাকৰি মুকলি কৰিব। কোনটো বিভাগত চাকৰিখিনি মুকলি কৰিবৰ লগতে কেনেকৈ আবেদন কৰিব লাগিব সেই সম্পৰ্কত ডাঙৰ ঘোষণা কৰি দিছে। পুনৰ আপোনালোকৰ ADRE যেনেদৰে এবাৰ 12,600 আপোনালোকৰ চাকৰি মুকলি হৈছে, পুনৰ আপোনালোকৰ 2024 বৰ্ষত আকৌ পুনৰ গ্ৰেড 3, গ্ৰেড 4 আৰু অন্য পুলিচ বেটেলিয়ন এনেদৰে মিলাই পেলাই আকৌ 35,000 চাকৰি মুকলি কৰি দিব। আপোনালোকে সেই ভেকেঞ্চিখিনি আবেদন কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কি বিভাগত ভেকেঞ্চিখিনি আছে, সকলোখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিম। শুনাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে চেনেলটো নতুনকৈ আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰিব, লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিব যাতে সকলো কেনেতে এই ভেকেঞ্চিখিনিৰ কথা গম পায়। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইটটো দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওক। ভাবো যে এই সমূহে আমাক বহুত আগুৱাই লৈ যাব 1 লাখ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছোঁ। 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে। ফ্ৰম ST, SC, OBC, MOBC। অৰুণোদয়ে 27 লাখ মানুহৰ জীৱন স্পৰ্শ কৰিলে। মাইক্ৰ' ফাইনেন্সৰ লোন বহু ঘূৰাই দিয়া হ'ল। অসমলৈ উদ্যোগৰ বাতাবৰণ আহিলে। যোৱা কেইদিনমানত টাটা ইলেক্ট্ৰনিক্সে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমৰ পৰা 1000 ছায়েন্স গ্ৰেজুৱেট ৰিক্ৰুটমেণ্টৰ কাম আৰম্ভ কৰিছে। যিটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আয়ুষ্মান অসমৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰত আমি 588 কোটি টকাৰ মেডিকেল বিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হস্পিটেলত দিছে। আৰু যোৱা বছৰ 4 লাখ লোকে কেছলেছ মেডিকেল ট্ৰিটমেণ্ট আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে কৰিব পাৰিছে। মই এইটোকে বুজাব খুজিছো যে দ্য ইম্পেক্ট অফ গভৰ্ণমেণ্ট কিমান ডিপেণ্ডিং হৈছে। 4,800 কৃষক সন্মান নিধিৰ দ্বাৰা উপকৃত হৈছে ইন দিছ লাষ্ট ইয়াৰ। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিছে। যোৱা বছৰটোত আমি কমপ্লিট কৰিছো যে 1,57,000, কিন্তু আমাৰ ধাৰণা যে 28 ফেব্ৰুৱাৰীৰ আগতে আমি 6 লাখ ঘৰ আমি একেদিনাই ৰাইজক দিব পাৰিম। গুৱাহাটী ৱাটাৰ ছাপ্লাই ইজ আল্টিমেটলি বিকাম এ ৰিয়েলিটি। আজি মই ইয়াতে জনাব খুজিছো যে আজিৰ পৰা আৰু নতুন 13,000 হাউচ হোল্ডক আমি গুৱাহাটীত ৱাটাৰ ছাপ্লাই দিয়াৰ কাম আমি আৰম্ভ কৰিম। মই আৰু এটা খুব ভাল ডেটা আমি দিব খুজিছো, যিটো ৰিয়েলিটি যে ৰাজ্য চৰকাৰে ধান কিনা আৰম্ভ কৰাৰ পিছত আমি 2,100 টকা দিওঁ। এতিয়া মিলৰ মালিকবিলাকে 2,400 টকা, 2,500 টকাত মানুহৰ পৰা ধান কিনা আৰম্ভ কৰিছে। এটা খুব ডাঙৰ আমি নিজে 6 লাখ মেট্ৰিক টন ধান কিনিছো। শেষত আমি ধান কিনিব নোৱাৰা হৈ গৈছো, কাৰণ গভৰ্ণমেণ্টতকৈ মিলৰ মালিকে বেছি দাম দিয়া আৰম্ভ কৰিলে। এণ্ড হুইচ ইজ গুড, কাৰণ চৰকাৰী টকা খৰচ কৰাটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য আছিল যে মানুহে যাতে উচিত মূল্য পাব পাৰে। আজি এভাৰেজ 2,400 মানুহে MSP আৰু মই MSP প্লাছ বুলি ক'ম, MSP প্লাছ পাবলৈ সক্ষম হৈছে। যোৱা বছৰত অসমত 523% ফৰেন টুৰিষ্ট বৃদ্ধি হৈছে। ফুটফল হেজ ইনক্ৰিজ বাই 500%। and domestic tourism has increased by 103%. মই আগতে কৈছো যে একাডেমিক হেল্থ নেটৱৰ্ক আমাৰ যথেষ্ট বাঢ়িছে, আৰু মই ভাবো যে এই সমূহে আমাক বহুত আগুৱাই লৈ যাব। 1 লাখ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছো। 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে। ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত মই আশা কৰিছো যে 2024 চনটো আমাৰ বাবে এটা নতুন টাৰ্ণ এৰাউণ্ড হ'ব।
কেইবাটাও মেগা ইনভেষ্টমেণ্ট মই বহুতবিলাকক ক'ব খোজা নাই বাট path breaking mega investmentor kotha Ahomot already people have shown interest, and these are large industrial houses of the country. These are not that mid cap. The large industrial houses of the country has shown interest. At least 1 or 2 projects, big projects of 20,000 crore, 30,000 crore of that magnitude ami 2024 sonot ami complete koribo parim. মই শেষত 29 তাৰিখে যি আলফাৰ লগত ভাৰত চৰকাৰৰ যি আমাৰ চুক্তি হ'ল তাৰ বিষয়ে মই দুটা পইণ্ট এই চুক্তিখনৰ দুটা দিশ অসমৰ ৰাইজৰ মই দৃষ্টিলৈকে আনিম যিয়ে নেকি আমাৰ খিলঞ্জীয়াৰ যিটো অধিকাৰৰ কথা আমি কৈ আছিলোঁ সেইটো আমাৰ বহু দিনলৈ অব্যাহত থাকিব 2023 চনত আটাইতকৈ ডাঙৰ প্ৰাপ্তি আছিল ডিলিমিটেশ্যন was carried out by election commission কেনেকৈ carried out হ'ল কি প্ৰক্ৰিয়া ললে তাত আমাৰ কমেন্ট নাই আমাৰ কমেন্ট হ'ল আউটকাম that what was the outcome seat অসমীয়া মানুহৰ বাবে সুৰক্ষিত হয় কোন জিকিব বেলেগ কথা বিজেপি কংগ্ৰেছ এজিপি কোন জিকিব বেলেগ কথা 96 সিটত এতিয়া কেৱল শ বছৰ ধৰি অসমত বাস কৰা অসমীয়া লোকহে ইলেকশ্যনত জিকিব পাৰিব বাকি কোনো জিকিব নোৱাৰে এইটো হ'ল প্ৰাপ্তি যিটো নেকি ইমান দিন অসম আন্দোলন আদিৰ এটা মই নোশনেল পৰিসমাপ্তি বুলি কম যে ৰাজনৈতিক অধিকাৰ 126টা সিটৰ 97টা সিটত 98টা সিটত 96টা সিটত in that range 5 lakh crore আৰু আজি দিনত we are already in 5.65 lakh crore the projection for 2024-25 is 6.5 lakh crore and if we add 25-26 over that and 1 lakh recruitmentor khetrot ami 88,547 আমি কমপ্লিট কৰিব পাৰিছো 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে